19 তাৰিখৰ ভিতৰত কথা বৰ্তা শেষ হ'ব। আজি 19 তাৰিখ হয়। আপোনালোকে কাইলৈ বা পৰহিলৈ ভাল খবৰ পাই যাব। মানে এটা বৰ বেছি অপেক্ষা কৰিব নালাগে, অপেক্ষাত থাকিম। মানে কাইলৈ বা পৰহিলৈ আপোনালোকক আমি ফাইনেল খবৰটো দি দিম। ফাইনেল খবৰটো কাইলৈ বা পৰহিলৈ দি দিম। তাৰ পাছত নিজৰ পাৰ্টি ঘোষণা হ'ব নেকি? নাই কি খবৰটো আপোনালোকে গম পাই যাব। কাইলৈ বা পৰহিলৈ আমি খুব ধুনীয়াকৈ ফাইনেল খবৰটো দি দিম। আপোনালোকে ভাল খবৰ পাব, চবেই ভাল খবৰ পাব। কিন্তু কথাটো যেতিয়া মিত্ৰতাৰ কথা হয় তেতিয়া কংগ্ৰেছে এই ধৰণৰ আউল লগায় মানে বাৰে বাৰে। বাৰে আগতো এনেকুৱা বহু উদাহৰণ আছে, মানে কংগ্ৰেছে বহুবাৰ আউল লগাই থৈ দিছে। এতিয়া কি ধৰণে বিশ্বাস কৰিব পাৰিব আপোনালোকে? আগতে আউল লগাই থৈ দিছে। মানে আমাৰ সঁচা কথা ক'বলৈ গ'লে উদ্বিগ্ন, অশান্তি পাইছো, দেৰি হৈছে। তাতকে আৰু এলায়েন্স পাৰ্টনাৰ সম্পৰ্কে বেছিকে ক'ব নোৱাৰি। বহুত মানে বহুত দেৰি হৈছে, সোনকাল হ'ব লাগে। সোনকাল হ'লে আমি চবেই সুখী হ'ম। আৰু দেৰি হৈ থাকিলে চবৰে মানুহৰ মনে কেতিয়াবা খং উঠিব, টানকে ক'ব কোনোবাই, হয়নে নহয়? গতিকে আমি সোনকালে কোৱাৰ কাৰণে আজি প্ৰস্তাৱ পঠিয়াবৰ কাৰণে গোটেইখিনি মানুহ লগ হ'লো। আজি এতিয়া প্ৰস্তাৱ পঠিয়াব আমাৰ পিনৰ পৰা যে তাৎক্ষণিকভাৱে এইটো শেষ হ'ব লাগে, নাম্বাৰ 1। 2 নম্বৰ, তাৎক্ষণিকভাৱে একেলগে কাম কৰা আৰম্ভ কৰিব লাগে। বছ ইমানেই, তাতকে আৰু বেলেগ একো নাই। আপোনালোকে নিশ্চয় বুজিছে, লগ হৈছো মানে আপোনালোকে নিশ্চয় বুজিছে যে আমি উদ্বিগ্ন হৈছো, হয়নে নহয়? সেইটোতো বুজিছে। গতিকে আমি উদ্বিগ্ন হৈছো, সোনকালে হ'ব লাগে, সোনকালে শেষ কৰি দিব লাগে। মানে সোনকালে শেষ হ'ব লাগে আৰু মানে একদম টোপনি নধৰা হৈ গৈছে ন। যদি শব্দটো কমাইছে নেকি কৰবাত? টোপনি নাইকিয়া হৈ গৈছে, শেষ কৰিব লাগে। এনেকুৱা কৰে মানে এইটো আপোনালোকে কংগ্ৰেছক সুধিব লাগিব। মোক সুধিলে মোক ক'ৰ পৰা ৰিজাল্ট পাব? মোক লাগে শেষ কৰিব লাগে, শেষ কৰিব লাগে, শেষ কৰিব লাগে। বাকীটো আপোনালোকে কংগ্ৰেছক সুধি ল'ব, কেলেনো তেওঁলোকে দেৰি কৰে। আমিতো সোনকালে বিচাৰি আছো, চব পাৰ্টি একলগ হৈ আছো, চবেই কৈ আছো যে সোনকালে শেষ কৰক, সোনকালে শেষ কৰক। কংগ্ৰেছে দেৰি কৰি আছে, আমি কি কৰিম? এতিয়া কিমান দিনলৈ বাট চাব আৰু? কাইলৈ বা পৰহিলৈ আপোনালোকে লাষ্ট সিদ্ধান্তটো পাই যাব। 2টা দিন। 2টা দিন মানে প্ৰচেছবিলাক ষ্টাৰ্ট হৈ গৈছে চব। চব প্ৰচেছ চাৰিওফালৰ পৰা ষ্টাৰ্ট হৈ গৈছে। কাইলৈ বা পৰহিলৈ হয় ৰঙামাটি, নহয় গুৱাহাটী। কংগ্ৰেছে মিটিং পাতি গেটৱে গেটৱেত এইখনে গেটৱে গেটৱে হেৰি গ্ৰীণউডত মিটিং পাতি, ক'ত পাতিছে? গ্ৰীণউডত কংগ্ৰেছে মিটিং পাতি তেওঁলোকে এটা বিশেষ তালিকা তেওঁলোকে কেন্দ্ৰলৈ পঠিয়াইছে। সেইবোৰ লোকৰ কথা মই নাজানো। মই 24 ঘণ্টা এতিয়া ইলেকশ্যনৰ ধান্দাত আছো। লোকৰ কথা মই নাজানো। মোৰ হ'লে কেণ্ডিডেট একদম 15টা, মানে বাকীবিলাকতো আমাৰতো এনে 43টা, 46টা সমষ্টিত আমাৰ খেলিবৰ কাৰণে সাজু আছে। এনেই 46টা মানে ৰাইজৰ দলৰ তৰফৰ পৰা। কিন্তু কংগ্ৰেছক আমি কৈছো 15টা দিলেই হ'ব। 15টা একদম ৰৈ আছো, যি 15টা দিব। আজি যদি শেষ হৈ যায়, কাইলৈ পাক জাপ মাৰি কামত ধৰিম। নহ'লে এতিয়া মানে দুইফালে কৈ থাকিবলগীয়া হৈছে ন। কংগ্ৰেছে যদি কাইলৈ নকৰে তেতিয়াহ'লে সিহঁতকো অকণমান সৰুকে সমালোচনা কৰি আহিবলগীয়া হৈছে, হয়নে নহয়? বেছি খেলিম। কিমানটা সাজু আছে এতিয়া? 46 বুলি ক'লে মানে সেইবিলাকতো নাজানো। যিটো হোৱাই নাই সেইটো এনেই আন্দাজতে সুধি থাকিলে কি লাভ হ'ব? কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক, হয়নে নহয়? কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক, তাৰপিছত একদম চিধা চিধিটো কৈ দিম। ঠিক আছে।